Kota Kareka, Ritsu Polanka, Dontiado, Niado. Kota Ganay, Pasigat, Pasamyo, Poyobon, Pasamyo, Poyobon, Pasaganay, Nuko, Ngomami Pada, Poyobon, Kota Kareka, Ritsu Polanka, Dontiado, Niado. বন্ধু বান্ধৱীসকল, আপোনালোকৰ জ্ঞাতাৰ্থে জনাব লৈছোঁ আজিৰ ভিডিঅ'টো আকৌ। আপোনালোক সকলোৱে জানে যে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ লেখন কুম্বাঙৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে। তেখেতৰ দুটা কিডনীয়ে বিকল হৈ আছে বুলি আপোনাৰ অসমবাসীৰ সকলো ৰাইজেই গম পাই আছে। গতিকে আমাৰ সকলোৰে শিল্পী শ্ৰদ্ধাৰ শিল্পীসকল গোট খাইছে। সি গোট খাই কিনি আমি আজি ৰোড শ্ব' কৰিলোঁ। গড়মূৰত প্ৰথম অনুষ্ঠান আছিলে আমাৰ। গড়মূৰত কৰাৰ পিছত আমি চেলেক ধূনাগুৰি ঘাটৰ ওপৰত কৰিলোঁ। তাৰপিছত গ'লোঁ উখল-চুখললৈ। গৈ মেলি দিনৰ কাৰ্যসূচীখিনি কৰি শেষ কৰি লাষ্টত এইফালে আমাৰ ঘৰত টকাবোৰ হিচাপ কৰিবৰ কাৰণে সকলো আমাৰ মানুহে মানুহৰ বাবে আৰু মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ সহযোগত, আমাৰ যৌথ সহযোগত আমি লেখন কুম্বাঙৰ আৰ্থিক সাহাৰ্যাৰ্থে, যিহেতু চিকিৎসাৰ সাহাৰ্যাৰ্থে আমি যিটো নেকি ৰোড শ্ব' কৰিছিলোঁ। গতিকে ইয়াত যিসকল ব্যক্তিয়ে লেখন কুম্বাঙৰ কাৰণে মৰম আশীৰ্বাদ দিলে তেওঁলোকক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনটোত আমি প্ৰথম অনুষ্ঠান ৰাখিম ঠাকুৰসুঁতিৰ পৰা বৰগুৰি, ফুলনি, জেংৰাই আৰু নয়াবজাৰ। গতিকে সকলো অসমবাসী ৰাইজক, আমাৰ মাজুলীবাসী ৰাইজক সহায় সহযোগিতা কৰিবৰ কাৰণে আকৌ লেখনক আপোনালোকে মৰম কৰিবৰ কাৰণে, আশীৰ্বাদ কৰিবৰ কাৰণে মোৰ চেনেলৰ যোগেদি আপোনালোক সকলোকে অৱগত কৰিছোঁ। আমি আজি প্ৰথম ৰোড শ্ব' কৰি কিনি যথেষ্টখিনি আমাৰ মাজুলীবাসী ৰাইজৰ পৰা আমি আশীৰ্বাদ পাইছোঁ, মৰম পাইছোঁ। গতিকে যেনেধৰণে আপোনালোকে আশীৰ্বাদ কৰিছে ঠিক তেনেধৰণে লেখনৰ যিটো নেকি চিকিৎসা কৰিবলৈ তেওঁ তামিলনাডু KMCলৈ যাব। গতিকে তাৰ পৰা যে আহু আৰোগ্য হৈ কিনি তেখেত ঘূৰি আহি আমাৰ মাজত আকৌ যি কাম কৰি আছিলে সেই কাম আকৌ সম্পূৰ্ণকৈ কৰিব পৰাকৈ ভগৱানেও আশীৰ্বাদ দিয়ক। যিসকলে লেখন কুম্বাঙক মৰম আশীৰ্বাদ দিলে তেওঁলোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন আৰু মানুহে মানুহৰ বাবে যৌথ সহযোগত আমি যিটো নেকি আশীৰ্বাদ, মৰম, ভিক্ষা মাগিছিলোঁ, আপোনালোক সকলোৱে আমাক আশীৰ্বাদ কৰিলে। ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।